বন্ধুসকল আপোনালোকে স্ক্ৰীণত দেখি থকা হালদিৰাম কোম্পানীৰ এই ভুজিয়াটো হয়তো বহুতে খাইছে আৰু নহ'লেও আশে-পাশে কোনোবা এখন নহ'লে কোনোবা এখন দোকানত ওলমি থকা নিশ্চয় দেখা পাইছে। কিন্তু আপোনালোকে জানেনে এই সফলতাৰ আঁৰৰ কাহিনী? বহুত প্ৰেৰণাদায়ক বন্ধুসকল হালদিৰামৰ কাহিনী আৰম্ভ হৈছিল এটা সৰু সপোনৰ পৰা। হালদিৰামজী নামেৰে পৰিচিত গংগা বিচন আগৰৱালাই 1937 চনত ৰাজস্থানৰ বিকানেৰৰ এখন সৰু দোকানৰ পৰা ব্যৱসায় আৰম্ভ কৰে। তেওঁ ভুজিয়া পৰম্পৰাগত পদ্ধতিৰে সৃষ্টি কৰিছিল, যিটো আজিও প্ৰিয় খাদ্য হৈ আছে। হালদিৰামৰ সফলতাৰ ৰহস্য নিহিত হৈ আছে ইয়াৰ গুণ আৰু ৰুচিৰ ওপৰত। পৰম্পৰাগত পদ্ধতিৰে নিজৰ সামগ্ৰী তৈয়াৰ কৰি মানুহৰ হৃদয়ত স্থান লাভ কৰিছে। আজি হালদিৰামৰ প্ৰডাক্ট ৮০খনতকৈ অধিক দেশলৈ ৰপ্তানি কৰা হয় আৰু বাৰ্ষিক বিক্ৰী ১২,৮০০ কোটি হয়। হালদিৰামৰ কাহিনীয়ে আমাক শিকাইছে যে এটা সৰু সপোন কেনেকৈ বৃহৎ সফলতালৈ পৰিণত হ'ব পাৰে। তেওঁলোকৰ গুণগত মান, সোৱাদ আৰু সম্প্ৰসাৰণ কৌশলে তেওঁলোকক ভাৰতৰ অন্যতম বৃহৎ জলপান ব্ৰেণ্ড হিচাপে গঢ়ি তুলিছে। বন্ধুসকল, হালদিৰামৰ এই কাহিনীয়ে আমাক বহুতো কথা শিকাই যায়। সংগ্ৰাম কেনেকৈ কৰিব লাগে, ব্যৱসায়টো আমি সৰুৰ পৰা কেনেকৈ ডাঙৰ কৰিব পাৰোঁ, এই বহুত কথা শিকাই যায়।